বিটিআৰ দখল কৰিবলৈ 5 মন্ত্ৰীক দায়িত্ব বিজেপিৰ। 5 মন্ত্ৰীৰ নেতৃত্বত বিটিআৰ দখলৰ যুদ্ধত নামিব বিজেপি। নলবাৰীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য। বিটিআৰ নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহ। শাসকীয় ইউপিপিএল বিৰোধী বিপিএফ, বিজেপি, কংগ্ৰেছ দলকে ধৰি অন্যান্য ৰাজনৈতিক দলসমূহেও যুদ্ধংদেহীভাৱে নামি পৰিছে নিৰ্বাচনী প্ৰচাৰত। বিটিআৰ নিৰ্বাচনক লৈ বোকা ছটিওৱা ৰাজনীতি আৰম্ভ হোৱাৰ মাজতে নলবাৰীত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য। বিটিআৰ দখল কৰিবলৈ বিজেপিয়ে ৰণকৌশল চলোৱা সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয়, বিটিআৰ দখল কৰিবলৈ ইতিমধ্যে দলটোৱে 5 গৰাকী মন্ত্ৰীক দায়িত্ব অৰ্পণ কৰিছে। শাসনাধিষ্ঠিত অসম চৰকাৰৰ 5 গৰাকী মন্ত্ৰীয়ে নামিব বিটিআৰ দখলত। সেইমৰ্মে ওদালগুৰিত মন্ত্ৰী পীযুষ হাজৰিকাক দায়িত্ব অৰ্পণ কৰাৰ লগতে তামুলপুৰত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক দায়িত্ব অৰ্পণ কৰা হৈছে। একেদৰে বাক্সা জিলাত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক দায়িত্ব অৰ্পণ কৰা হৈছে। একেদৰে চিৰাং জিলাত মন্ত্ৰী কৌশিক ৰায়ক দায়িত্ব অৰ্পণ কৰাৰ লগতে কোকৰাঝাৰ জিলাত দলটোৱে মন্ত্ৰী অশোক সিংঘলক দায়িত্ব অৰ্পণ কৰাৰ কথা ব্যক্ত কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ওদালগুৰিত পীযুষ হাজৰিকা, তামুলপুৰত জয়ন্ত মল্ল বৰুৱা, বাক্সাত ৰঞ্জিত দাস, চিৰাঙত কৌশিক ৰায় আৰু কোকৰাঝাৰত অশোক সিংঘাল, এই 5জন মন্ত্ৰীৰ লগতে আমাৰ দলীয় কাৰ্যকৰ্তাকো আমাৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই মনোনীত কৰিছে। আৰু আমাৰ সভাপতি দিলীপ শইকীয়া নিজে বিটিআৰৰ পৰা সাংসদ, গতিকে তেওঁ যোৱাকালিও তামুলপুৰ আহিছিলে। আমি যথেষ্ট চিৰিয়াছলি ইলেকশ্যনটো খেলাৰ বাবে চেষ্টা কৰিম। ইউপিপিএলৰ সৈতে আসন বুজাবুজি নহয়, কিন্তু এটা ভাল পোৱাৰ ভাৱেৰে ইলেকশ্যন হ'ব। কাজিয়া পেচাল নহয়, সমালোচনা নহয়। আৰু ক'ৰবাত যদি আমাক তেওঁলোকে অনুৰোধ কৰে যে এইখন আসনত আপোনালোকে খেলিব নালাগে, আমি নেখেলোঁ। এটা ভাল পোৱাৰ পৰিৱেশৰ মাজেৰে আমি নিৰ্বাচনটো খেলিম। আগ্ৰামা মহিলাৰ ক্ষেত্ৰতো আমাৰ শুভেচ্ছা আছে, কাৰণ তেওঁ আমাক ৰাজ্যসভাৰ ইলেকশ্যনত ভোট দিয়ে। গতিকে বড়ো ৰাজনৈতিক দলৰ লগত আমি সংঘাত নকৰোঁ। আমি আমাৰ ৰাস্তাত আগবাঢ়িম আৰু সকলোকে আমি বন্ধু হিচাপে লৈ আগবাঢ়িম।